আমি এতিয়া কাজিৰঙা নেশ্যনেল অৰ্কিড এণ্ড বায়'ডাইভাৰ্চিটি পাৰ্কৰ ভিতৰত আছোঁ। আমি ইয়াৰ ষ্টাৰ্টিং পইণ্টৰ পৰাই চাবলৈ আৰম্ভ কৰিম। প্ৰথমতে আমি এতিয়া ইয়াত থকা অৰ্কিড গাৰ্ডেন চাম। ইয়াত প্ৰায় 2000 প্ৰজাতিৰ অৰ্কিড আছে। লগতে আমাৰ অসম আৰু অৰুণাচলৰ যিটো ৰাজ্যিক ফুল, সেই ফুলপাহো আমি ইয়াত দেখিবলৈ পাম। তেনেহ'লে চাওঁচোন আহক। গোটেইবোৰ অৰ্কিড গছত হোৱা, তাত মাটি চাটি একো নালাগে, মাটি ফুলি আছে। আৰু কথাবিলাককো মাটি লাগে, মাটি কপ বা গ্ৰাউণ্ড অৰ্কিড হয়। আৰু প্ৰথমৰ আমাৰ চব নাচনীয় খোপাত গজা কপটো অক্সটেল বুলি কোৱা হয়। লগতে অৰুণাচলৰ ষ্টেট ফ্লাৱাৰ হয়। আচ্ছা, কেটেলিয়া কলম্বিয়া দেশৰ নেশ্যনেল ফ্লাৱাৰ হয়। আৰু এটা সৰু অৰ্কিড আছে পৃথিৱীৰ ভিতৰতে, এইজোপা হয়। এইজোপা যেতিয়া ফুলিব, ফুলৰ চাইজটো 1.2 মিলিমিটাৰ হ'ব। বহুত সৰু। এইজোপা 1.5, এইজোপা হ'ব 1.6। আচ্ছা, সিহঁতৰ কোনো ধৰণৰ পাত নাথাকে, পাত নথকা অৰ্কিড আমাৰ অসমৰে প্ৰজাতি, অসমত কৰিছে। আচ্ছা, সৰু সৰু অৰ্কিড এইকেইজোপা। আৰু এই অৰ্কিডজোপাৰ নামটো হৈছে ব্লুভেণ্ডা। ঔষধি গুণ থকা অৰ্কিড, এণ্টি এজিঙৰ পৰা আদি কৰি চকুৰ বিভিন্ন ধৰণৰ মেডিচিন বনোৱা হয় এনেকুৱা অৰ্কিডৰ পৰা। এনেকুৱা ধৰণৰ অৰ্কিডবোৰ কিনিবলৈতো নাপায়, দেখাও পোৱা নাযায় আচলতে। আমাৰ অসমত নহয় এইজোপা অৰ্কিড, মণিপুৰ বা অৰুণাচল ফালেহে হয়। মানে ক্লাইমেটৰ কাৰণে হয়, ঠাণ্ডা লাগে মানে। কিছুমান অৰ্কিডক এনেকুৱা আছে, বেছি গৰমো লাগে, কিছুমানক ঠাণ্ডাও লাগে। সেই অৰ্কিড বিলাকক খাপ খুৱাই ৰখাটোৱে মানে মেইন আৰু মেইনটেইন কৰি ৰখাটোৱে মেইন। এটা বেবী নিচিনাকে ৰ'দ পালেও বেয়া, বৰষুণ পালেও বেয়া। নেটখন দেখিছো কমকে আহিব। মইচাৰ বেছি লাগে অৰ্কিডক, তাৰ কাৰণে ঠায়ে ঠায়ে পানীবোৰ জমা কৰি ৰাখিছো। এইবোৰ চব ডেনড্ৰবিয়াম অৰ্কিড ফুলিছে। আৰু এইটো প্লেয়নি মাকুলেটা, এইজোপা অৰ্কিড লকডাউনৰ আগতে ফুলিছিলে। আকৌ এতিয়াহে ফুলিছে, চব 4-5 বছৰ। ইমান বছৰ গেপত ফুলিছে ন? ইয়াতো মানে সেই অকণমান ঠাণ্ডা লাগে যে, লাষ্ট ইয়েৰটো আমাৰ 40লৈকে গৈছে, এইবাৰ ফুলিছেহি আৰু। আচ্ছা, এইফালে চব গোটেইখিনি অৰেঞ্জিয়াল ফুলিছে, সৰু সৰু বাৰ্বি ডল নিচিনা পুতলা নিচিনা অৰ্কিডবোৰ। আৰু এটা ধুনীয়া গোন্ধ এটা আছে, চকলেটৰ নিচিনা। এতিয়া পোৱা নাযাব, এতিয়া পানী মাৰি দিলে যে, স্প্ৰে কৰি দিয়া হ'ল। অকণমান যেতিয়া পৰিব তেতিয়াহে গোন্ধটো ষ্ট্ৰং হ'ব। চকলেট নিচিনা, কক'বাৰ সকলো অৰ্কিডৰ গোন্ধ নাথাকে, অৰ্কিডৰহে গোন্ধ থাকে। অৰ্কিডবোৰ পাৰফিউম হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু আমাৰ ইয়াত নহয় আৰু, সেইবোৰ থাইলেণ্ড, চাইনা ফালে ব্যৱহাৰ কৰিব। আৰু এইখিনি তলত হোৱাখিনি বোৱাৰী কপৌ বুলি কয়। এতিয়া মানে ফুলে লাজকুৰীয়াকে ফুলে, উৰণি লোৱা নিচিনা, বোৱাৰীজনীৰ নিচিনা কয়, সেইটো কাৰণে ফুলৰ নামটো বোৱাৰী কপৌ। মালা নিচিনা, গজৰা নিচিনা অৰ্কিড আছে। চিলজাইনী ইয়াক, ৰচুচনি, চিলজাইনী ছোৱানিয়ানা বুলি কোৱা হয়। মালা নিচিনা চব। আৰু দেখোন এইবোৰ ডালতে, সৰু সৰু ডালতে দিয়া হৈছে, চব ইয়াতে বান্ধি বান্ধি দিয়া হৈছে। এপাহ দুপাহকে ফুলিছে আৰু গ্ৰুপত কপৌ ফুল গছত নিদি এনেকে মাটিৰ পটতো দিব পাৰে। কিন্তু মাটি দিব নালাগে, ইটাৰ টুকুৰা, কয়লা, নাৰিকলৰ বাকলি দিয়ে লগাব পাৰিব। হয় নেকি? মাটি দিলে বেয়াহে হ'ব। এইটো আজি নতুন কথা শিকিলো দেই। এতিয়া চব গছত কপৌ ফুল লগালে গোটেই মাটি অকমান লেপি কৰি দিওঁ, কিন্তু তেনেকে দিব নালাগে। বেছিকে পাতলকে এটা লেয়াৰ নিচিনাকে দিব লাগে, কিন্তু উশাহ নোপোৱাকে দিব নালাগে। আৰু এইফালে চব ফুলি আছে, এইবোৰ সৰু সৰু লিচু নাইবা ষ্ট্ৰবেৰীটোৰ নিচিনা চব অৰ্কিডবোৰ। এইবোৰ যে ফুলি আছে, সেইটো মানে ফুলবোৰ গ্ৰুপত ফুলিছে। থোপা এটা নিচিনাকে হৈছে যে, সেইটো কাৰণে বাল্বফাইলাম ৰিপেন্স বুলি কোৱা হয়। আৰু চব এইবোৰ অৰ্কিড ফুলি আছে, চিম্পেডিয়াম চাইনেন্সিছ। এইবোৰ ৱাইল্ড অৰ্কিডবোৰ ইমান কালাৰফুল নহয়, মেক্সিমাম ৱাইল্ড অৰ্কিডবোৰ সৰু সৰু হয়। আৰু আমাক এনেও চকুত লগা ডাঙৰ ডাঙৰ অৰ্কিডবোৰ লাগে, কালাৰফুল। সেইবোৰ আকৌ হাইব্ৰিড অৰ্কিড। হাইব্ৰিড অৰ্কিড যিকোনো ঠাইত দেখা পাব, কিনিবলৈ পাব, কিন্তু ৱাইল্ড যিবোৰ অৰ্কিড হয়, কিনাৰটো দূৰৰ কথা, মানে দেখাও পোৱা নাযায়। আমাৰ ইয়াতে মানে ইণ্ডিয়াৰ লাৰ্জেষ্ট কালেকশ্যন আছে অৰ্কিডৰ, সেইটো কাৰণে এইখন ইণ্ডিয়াৰ লাৰ্জেষ্ট অৰ্কিড পাৰ্ক। এইখন কোনো চৰকাৰী ভাৱে নহয়, সমবায় ভিত্তিতহে হয় ন? আৰু এইজোপা চব ফুলিছে পায়াছ মিছুমেনচিছ, অৰুণাচলৰ মিছুমি হিলছৰ পৰা ৰিপৰ্ট কৰা হৈছে। পায়াছ মিছুমৰ। এইবোৰ চিলজাইনী অভেলিছ অৰ্কিড আছে, হাউচ ফ্লাই নিচিনা লাগে চব দেখিবলৈ। এইবোৰ পাতৰ আৰে ফুলি আছে, ৰংবোৰ ইমান আকৰ্ষণীয় নহয়। আৰু এইজোপা হৈছে বটল ব্ৰাছ অৰ্কিড, চব ব্ৰাছডালৰ নিচিনা। চফা কৰা ব্ৰাছডালৰ নামটো বটল ব্ৰাছ অৰ্কিড। আৰু এইফালে চব ফুলি আছে ফিলিপিনছৰ অৰ্কিড, এজোপা ট্ৰাইকোগ্লটিছ ফিলিপাইনেন্সিছ। আৰু এজোপা কেটেলিয়া ফুলিছে, চব কিমান ধুনীয়াকে কিবা এটা ড্ৰেছ এটা পিন্ধি থকা।
ফুলত 5টা পাহি অৰ্কিড চিনি পাবলৈও সহজ হয় কেনেকে চিনি পাব আচলতে কপৌ ফুল জাতীয় সপুষ্পক উদ্ভিদসমূহকে অৰ্কিড বুলি কোৱা হয় যিকোনো অৰ্কিডৰ ফুলত চাব সদায় 6টা পাহি থাকিব 6টাৰে আকৌ 5টা পাহি একে ধৰণৰ থাকে এই মাজৰ পাহিটো সম্পূৰ্ণ বেলেগ হলেহে অৰ্কিড হ'ব মানে 5+1 যদি কম বেছি পাহি থাকে কেতিয়াও অৰ্কিড সেইটো অৰ্কিড নহয় সেইটো কাৰণে গোলাপ নাৰ্জি তগৰ সেই এন্থুৰিয়ামবোৰ অৰ্কিডত নপৰে আচ্ছা লিলি ফুলৰো 6টা পাহি থাকে লিলি কিয় অৰ্কিড নহয় লিলি মানে 6টা পাহিয়ে সিমিলাৰ হয় একে হয় 6টা অৰ্কিডৰ কিন্তু 5টাহে একে হ'ব এটা সম্পূৰ্ণ বেলেগ হ'বই লাগিব আচ্ছা আৰু সেই দেখিবলৈ সেইটো কাৰণে বেলেগ ধৰণৰ পাহিটো সদায় পোক পতংগ চৰাই চিৰিকটি জীৱ জন্তুৰ আকৃতিৰ হয় পোক পতংগক আকৰ্ষণ কৰিবৰ কাৰণে পৰাগ যোগৰ কাৰণে আপোনালোকে যেনেকে চাব বিচাৰিব যেনেকে ইমাজিন কৰিব তেনেকৈ এটা মানে ষ্টেপ দেখা পাব অৰ্কিড পাহৰ এতিয়া যে কপৌ ফুল বুলি কওঁ সেইটো কাৰণে কোৱা হয় মাজৰ কপৌ মানে ফুল পাহৰ মাজৰ পাহিটো কপৌ চৰাইজনীৰ নিচিনা কিন্তু কপৌ ফুল বুলি কোৱা আৰু তিয়ালৰ নেজৰ নিচিনা হয় বুলি কোৱা আৰু কপৌ ফুলজোপাক হিন্দীত দ্ৰৌপদীমালা বুলি কোৱা হয় সংস্কৃতত সীতাপুষ্পম বুলি কোৱা হয় আৰু কপৌ ফুলৰ এটা মানে গোন্ধ আছে নহয় জানো আৰু জনবিশ্বাসী সেই গোন্ধ ধেনু নাচনীৰ মূৰ নুঘূৰে বেছি বিহুৰ সময়ত ঘূৰি ঘূৰি নাচিব পাৰে সেই গোন্ধটোত উকনিও নাথাকে হেনো উকনি হয় যে আচ্ছা এজোপা দেখুৱে নাই দেখিছা নাই খালি না তাত পট আছে চাপৰ্ট আছে না গছৰ ডাল আছে একোৱে নাই অকল এনেকে ঠাৰি মানে এটা বান্ধিহে দিয়া হৈছে তেনেকে চব বাচি আছে ফুলি আছে তেনেকেই থাকে ন তেনেকে থাকে পখিলা আৰু এজোপা পখিলা নিচিনা চব পখিলা অৰ্কিড পখিলা নিচিনা আৰু এইফালে বেলেগ বেলেগ এপিডেন্ড্ৰাম অৰ্কিড ফুলি আছে অকণমান দেখিবলৈ জোকাৰ ফেচ নিচিনাও লাগে চব মাজৰ পাহিটো বেলেগ হয় জোকাৰ ফেচ নিচিনা হয়তো মোৰ দৃষ্টিত জোকাৰ ফেচ নিচিনা আপোনালোকৰ দৃষ্টিত বেলেগো দেখা পাব পাৰে মানে কিবা নহয় কিবা এটা থাকিবই আৰু মানে এটা থাকেই আৰু কিবা এটা পায় আৰু এজোপা চব দেখিবলৈ অকণমান হাউচ ফ্লাই নিচিনা কক্ৰচ নিচিনা চিলজেনি ফুলি আছে অৰ্কিড বেলেগ বেলেগ ধৰণৰ এইটো কালান্থি ৰুবেন্স ফুলি আছে এতিয়া চব আমাৰ নৰ্থ ইষ্টৰ মানে মেক্সিমাম ষ্টেটৰ মানে ষ্টেট ফ্লাৱাৰ অৰ্কিড হয় আচ্ছা ঠিক তেনেকে বাহিৰৰ দেশ বিলাকৰো মানে নেশ্যনেল ৰাষ্ট্ৰীয় ফুলো অৰ্কিডে হয় আচ্ছা আহক এইফালে চব বাম্বু অৰ্কিড ফুলি আছে বাঁহৰ নিচিনা অকণমান গঠনটো আৰু এজোপা স্পেথোগ্লটিছ বুলি কোৱা হয় চব নুফুলিলে তামোলৰ পুলি নিচিনাই লাগিলে হয় এজোপা দেখিবলৈ এই এনেকে ফুলি আছে হালধীয়া ৰঙৰ আৰু এইফালে চব ফেলানপচিছ আছে হাইৰোগ্লিফিকা ফুলি আছে এইফালে বাল্বোফাইলাম গুটুলাটাম আছে এইফালে চব ভেণ্ডা অৰ্কিড ফুলি আছে ডিফাৰেণ্ট টাইপছৰ চব এইবোৰ এতিয়া মাটি চাটি একো নাই তেনেকে বাচি আছে ফুলি আছে আচৰিত কিন্তু আমাৰ কাৰণে অলপ আচৰিত মানে এতিয়া চব ঢেকীয়াৰোতো হাজাৰ হাজাৰ প্ৰজাতি পোৱা যায় তো এজোপাও ঢেকীয়া প্ৰজাতিয়ে হয় এজোপা নামটো হৈছে বাৰ্ড নেষ্ট ফাৰ্ন এজোপা ঢেকীয়া বাহিৰৰ দেশত খায় আৰু ইয়াৰ পৰা মেডিচিনো বনোৱা হয় কিন্তু আমি খোৱা ঢেকীয়াটো বেলেগ হয় আমি যিটো ঢেকীয়া খাওঁ আৰু এটা চব অৰ্কিডটো ডেকৰেশ্যনৰ কাৰণে ব্যৱহাৰ হয় গোন্ধ থকা অৰ্কিডবোৰ পাৰফিউম হিচাপে ব্যৱহাৰ হয় আৰু অৰ্কিডৰ ঔষধি গুণো আছে অৰ্কিড আমি খাইও আছো অৰ্কিড খাবৰ কাৰণেও ব্যৱহাৰ কৰা হয় আমি খাওঁ যে ভেনিলা ফ্লেভাৰটো যে ভেনিলা কেক চকলেট তো এই লতাজোপা হৈছে ভেনিলা ভেনিলাও এজোপা অৰ্কিডে হয় এইটো কাৰণে ভেনিলা অৰ্কিড হ'ল ভেনিলাৰ মানে ফুলত 6টা পাহি থাকে 5+1 থাকে কাৰণে ভেনিলা অৰ্কিড হৈছে আৰু ভেনিলা হৈছে পৃথিৱীৰ ছেকেণ্ড দামী ফ্লেভাৰ কাৰণ কিয় ভেনিলাৰ ফুল পা বছৰটোত অকল 6-7 বা 8 ঘণ্টা মানৰ কাৰণেহে ফুলে সেইটো কাৰণে কি কৰা হয় হাতেৰে মানে পৰাগযোগ কৰিব লগা হয় তাৰ পাছত মানে হেণ্ড পলিনেশ্যন সাকসেস হলেহে তাৰ পদবোৰ হ'ব বিনছবোৰ হ'ব যেটো বিনছবোৰকে ব্যৱহাৰ কৰে তাৰ পাছত আকৌ তাৰ প্ৰচেসও লং আছে যে সেইটো কাৰণে দামটো বেছি হয় 1 কেজি আপোনাৰ মিনিমাম 30 to 40,000 হয় আমি এটা বজাৰৰ পৰা যিবোৰ খাইছো বোৰ কেমিকেলাইজ ভেনিলাহে হয় 30-40 টকাতে এজোপা ভেনিলাহে মানে আচল ভেনিলা হয় আমি আচল ভেনিলাটো নাপাওঁ কিনিবলৈ হলে পুৰা বিনছডালে কিনিব লাগিব শুকান বিনছডাল কৰিব ভেনিলা আটাইতকৈ ডাঙৰ অৰ্কিডজোপা ৱৰ্ল্ডৰ লাৰ্জেষ্ট অৰ্কিড এতিয়া 10 বছৰ পুলি হৈ আছে ফুলিবলৈকে আৰু 4-5 বছৰ মান বাকী আছে আৰু এজোপাক মানে অৰ্কিডৰ ৰাণী বুলি কোৱা হয় এই 25 পৰা 30 ফুটলৈকে ওখ হ'ব পাৰে আৰু যেতিয়া 25 ফুট ওখ হ'বগে তাৰ ফুলৰ থোপটো 7 ফুট দীঘল হ'ব সেইটো কাৰণে লাৰ্জেষ্ট আছে আমাৰ এইটো ইণ্ডিয়ান নেটিভ নহয় ইণ্ডোনেছিয়া ফিলিপিনছৰ নেটিভ হয় মানে এই অসমীয়া হোৱাই নাই কিন্তু অসমৰ ক্লাইমেটতো
হয় আৰু অৰ্কিডবোৰ এনেকুৱা হয় ইহঁতে ক্লাইমেটৰ লগত এডজাষ্ট হলেহে ফুলিব আচ্ছা নহলে সময় ল'ব তেনেকুৱা হয় কিন্তু অৰ্কিড 100% ফ্লাৱাৰিং প্লান্টহে হয় ফুল ফুলিবই লাগিব খালি জলবায়ুৰ ওপৰতে মানে নিৰ্ভৰশীল আচলতে এডজাষ্ট হলে ফুলিব আৰু এজোপা বহুত ওখ হয় 25 পৰা 30 ফুটলৈকে ওখ হয় লাৰ্জেষ্ট অৰ্কিড জোপা আমি এইফালে নাচনি অৰ্কিড আছে চাব পাৰিম নাচি থকা নিচিনা লাগে আৰু এইবোৰ চাওকচোন উৰি থকা মৌমাখি নিচিনা গেষ্টচিলাছ অৰ্কিড মৌমাখি নিচিনা লাগে আৰু এইবোৰ চাওকচোন চৰাই নিচিনা থোটা থোটা লগাই আছে লাভ বাৰ্ডৰ নিচিনা লাগে দেখিবলৈ ডেনড্ৰবিয়াম চেৰাটোলেবিয়াম আৰু এইফালে চব নাচনি অৰ্কিড আছে নাচি থকা নিচিনা ডান্সিং লেডি চাওকচোন ধুনীয়াকে হাত দুখন আছে মুখখন আছে গাউন এটা পিন্ধি আছে ডান্সিং লেডি অৰ্কিড এই কথকলি নিচিনা ড্ৰেছ পিন্ধি ধুনীয়াকে এইফালে চব ডাঙৰ ডাঙৰ ডান্সিং লেডি নাচি থকা নিচিনা ৰংবোৰো বেলেগ বেলেগ থাকে সিহঁতৰ ইয়াত আপোনালোকৰ কিমান প্ৰজাতিৰ অৰ্কিড আমাৰ 2000 প্ৰজাতি 2000 প্ৰজাতি আৰু গোটেই ৱৰ্ল্ডৰে কালেকশ্যন মেক্সিমাম নৰ্থ ইষ্টৰ আছে আচ্ছা যেনেকে আমাৰ মেক্সিকো থাইলেণ্ড ফিলিপাইনছ এনেকে বেলেগ বেলেগ দেশৰ মানে আছে অৰ্কিড আচ্ছা আচ্ছা আৰু এইবোৰ চব ফুলি আছে নামটো বাল্বোফাইলাম এম্ব্ৰোচিয়া ফুলপাহ যদি ভালকে চাই দেখিবলৈ ৰজাৰ সিংহাসনৰ নিচিনা আৰু এজোপা ফুলিছে বাল্বোফাইলাম অৰ্কিড এসব ডিফাৰেণ্ট টাইপছৰ আৰু আমি যে অৰ্কিডবোৰ লগাইছো বেছিকে আমি লগাইছো এইবোৰ ঢেকীয়া গছৰ টুকুৰা এই ঢেকীয়া গছত অৰ্কিডবোৰ লগালে ভাল হয় শিপাবোৰে খামুচিবলৈ সুবিধা পায় সহজতে ইহঁতে পানীও বেছি দিন এবজৰ্ব কৰিব পাৰে প্লাছ মানে লং লাষ্টিঙো হয় সেইটো কাৰণে ঢেকীয়া গছত আমি বেছিকে লগাইছো এজোপা ফুলিছে ভেণ্ডা বাই কালাৰ এজোপাৰ আকৌ গোন্ধটো পানৰ নিচিনা আৰু এইফালে চাব হওক পোক পতংগ খোৱা উদ্ভিদবোৰ আছে পতংগ ভুজি এইখিনি চাওক গোটেইখিনি কলহৰ নিচিনা কলচ উদ্ভিদ পিকচাৰ প্লান্ট এইবোৰ আগতে কিতাপত আছিলে চায়েন্স এভিএছ বুকছত আছিলে বেলেগ বেলেগ আছে এইবোৰ ড্ৰচেৰা চাৰচিনিয়া ফ্লাইট্ৰেপো আছে ভেনাছ ফ্লাইট্ৰেপ সৰু সৰু আচলতে মেঘালয় ফালে অকণমান ডাঙৰ ডাঙৰ পোৱা যায় আৰু বহুতে এইটো ফুল বুলি ভাবে পিকচাৰটো কিন্তু ফুল নহয় আচলতে পাতৰ এটা অংশহে হয় তাৰ ফুলপাহ বেলেগকে ফুলে ইয়াতে পিকচাৰ হ'ব এতিয়া চাওক এই পাতখিলা দি এই শিৰাডালে দি আহিব এতিয়া এইফালে দি পিকচাৰ হ'বগে সেই গৈ কলহেটাৰ নিচিনা ষ্টেপ ল'বগে গোটেইখিনি পতংগ ভোজে লতা জাতীয় হয়ও তাৰ বগাই যায় আৰু চব সাধাৰণতে অৰ্কিডবোৰ এনেকে ষ্টিকডালত ফুলে নাইবা এনেকুৱা ষ্টেমডালত ফুলে এইবোৰ অৰ্কিড দেখিছে পাতখিলাতে ফুলে পাততে ফুলিছে আৰু এজোপা হৈছে পখিলা অৰ্কিড ফেলনচিছ আৰু এজোপা হৈছে বাল্বোফাইলাম থমছনি অৰ্কিড এতিয়া সেউজীয়া ৰং হৈ আছে যে ফুলিলে বগা হৈ যাব কালাৰটো চেঞ্জ হৈ যায় আৰু এইফালে চাওকচোন বাঘৰ দাৰি ফুল আছে যিটো বেট ফ্লাৱাৰ ডেভিল ফ্লাৱাৰ বা কেটছ উইস্কাৰ্ছ বুলি কোৱা হয় মানে ফুলপাহ দাৰি থকা নিচিনা মানে বাঘৰ দাৰি অকমান দেখিবলৈ কলা নিচিনা হয় সেইটো কাৰণে কালাৰটো ৰেয়াৰ হয় কলা ৰঙৰটো ফুল পোৱা নাযায় এতিয়া আজিকালি যিবোৰ আছে ব্লেক ৰ'জ এন্থ্ৰেম এইবোৰ মানে হাইব্ৰিড হয় বনোৱা হয় এইবোৰ মানে নেচাৰেল ভাৱে প্ৰাকৃতিকভাৱে কলা মানে কলা হৈ যাবগে এতিয়া ডাৰ্ক পাৰ্পল নিচিনা হৈ আছে আৰু এজোপা অকণমান কলাৰ কাৰণে ব্লেক বেট বুলি কৈছে সেইজোপা অকণমান বগা কাৰণে হোৱাইট বেট বুলি কৈছে অকণমান হোৱাইট বেটটো অকণমান ডাঙৰকে ফুলে বাঘৰ দাৰি পুৰা সিংহৰ দাৰি নিচিনা দেখিবলৈ এইটো অৰ্কিডত নপৰে আকৌ ফুলবোৰ নৰ্মেল প্লান্ট হয় কিন্তু কালাৰটো ৰেয়াৰ হয় আৰু এজোপা উদ্ভিদক বহু বৰ্ষ যদি উদ্ভিদ বুলি কোৱা হয় বহুত বছৰ জীয়াই থাকিব পাৰে আমাৰ ইণ্ডিয়াৰে হয় এজোপা আৰু এজোপা চাওক বহুতে লেমন গ্ৰাছ বুলি ভাবে নুফুলিলে কিন্তু লেমন গ্ৰাছ নহয় অৰ্কিড হয় চিম্বিডিয়াম ডায়ানাম এনেকে ফুলে চব বগাকে এইবোৰ ফুলি আছে আৰু এইফালে ফুলি আছে বাল্বোফাইলাম প্ৰপিনকাম অৰ্কিড এইবোৰ চব গ্ৰুপত আছে বাল্ব নিচিনা থাকে তাৰ পৰা পাত ওলাই আহে এইবোৰ ফুল ফুলি আছে এইটো আকৌ ৰেবিটৰ নিচিনা অকণমান দেখিবলৈ নামটো ডেনড্ৰবিয়াম ৰেবিট অৰ্কিড আৰু এইফালে ফুলি আছে ভেণ্ডা মটিচিয়না অলপ তলৰ অংশটো দেখিবলৈ জলপৰি নিচিনা জলপৰি নিচিনা লাগে দেখিবলৈ আৰু এইখিনি ভেণ্ডা বাই কালাৰ ফুলি আছে বিভিন্ন ধৰণৰ আমাৰ চব যদি অসমতে অৰ্কিড বিচাৰে 400তকৈও অধিক পোৱা যাব নৰ্থ ইষ্টতে more than 900 ইণ্ডিয়াত 1500 আৰু যদি গোটেই ৱৰ্ল্ডত অৰ্কিড বিচাৰে 25,000 to 35,000 অৰ্কিড পোৱা যাব তাৰে ইয়াত 2000 আছে আৰু এজোপা চব ফুলি আছে ষ্টাৰ ফিছ নিচিনাও লাগে নাইবা তলৰ হেৰিটো চাওকচোন দীঘল এটা ফ্ৰক পিন্ধি থকা নিচিনা ফেৰী নিচিনাও লাগে আৰু এইফালে চাওক লেডি স্লিপাৰ অৰ্কিড ফুলি আছে তলৰ পাতটো জোতা পাতৰ নিচিনা স্লিপাৰ
পামচৰ নিচিনা স্লিপাৰ, লেডি স্লিপাৰ এইবোৰ এনডেঞ্জাৰ্ড অৰ্কিড হয়। প্লাছ লেডি স্লিপাৰ হৈছে মেঘালয়ৰ মানে ষ্টেট ফ্লাৱাৰ। আৰু চেণ্টাৰ পাৰ্টটো যদি ভালকে চাই বান্দৰৰ নিচিনা লাগে, মুখ এখনৰ নিচিনা, চকু দুটা আছে, কিবা চশমা পিন্ধি থকা এনেকুৱা নিচিনা লাগে। এফালে আছে লেডি স্লিপাৰ চাওক এইবোৰ, ইয়াত আকৌ চকু তকু নাই, অলপ বেলেগ প্ৰজাতি। সেইটো এটা বেলেগ দিছে, একদম জোতা পাতৰ নিচিনা। এইটো এটা বেলেগ প্ৰজাতি, অলপ দেখিবলৈ পিকচাৰ প্লেণ্টৰ নিচিনা। বহুতে এইটো পিকচাৰ প্লেণ্ট বুলিয়ে ভাবে, পিকচাৰ প্লেণ্ট নহয়, অৰ্কিড হয় এইখিনি, লেডি স্লিপাৰ। আৰু অৰ্কিডৰ গুটিবোৰ এনেকুৱা হয় আচলতে, সিহঁতৰ ভিতৰত পাউডাৰী টাইপৰ থাকে গুটিবোৰ, এনেকুৱা গুটি হয়। সেই পাউডাৰী টাইপৰ গুটিবিলাকক এটা ফাংগাছ লাগে, মানে সেইটো স্পেচিফিক মাইকৰাইজা ফাংগাছ বুলি কয়। সেই ফাংগাছটো পালেহে গজিব, নহ'লে আমি হাতেৰে সিঁচি গজাব নোৱাৰো। আৰু যিটো ফাংগাছ আমি খালী চকুৰে মনিবও নোৱাৰো। এই প্ৰাকৃতিকভাৱে গজিলে গজিব, নহ'লে পচিবল হ'ব লেবৰেটৰীত, তেনেকুৱা হয়। আৰু সেইটো কাৰণে অৰ্কিডক সদায় মানে স্পেচিফিকেই লাগে, ক্লাইমেটটো লাগে স্পেচিফিক খাপ খাবলৈ, ফাংগাছ লাগে, প্লাছ অৰ্কিডক মানে পলিনেটৰ, মানে পলিনেশ্যনৰ কাৰণে স্পেচিফিক পলিনেটৰ প্ৰয়োজন হয়। তেনেকুৱা। আৰু এইফালে চাওক ভেণ্ডা, এইটো আকৌ চাওক ফুলি আছে, সখীয়তী ফুল অসমীয়া নামটো, সখীয়তী চৰাইজনীৰ নিচিনা ৰংটো, ক'লা হালধীয়া এনেকুৱা নিচিনা হয়। এইবোৰ ভেণ্ডা অৰ্কিড ফুলি আছে। আৰু এইফালে চাওক ফুলি আছে এইবোৰ এলিয়েন টাইপৰ অৰ্কিডবোৰ দেখিবলৈ অকণমান চাওক। এইটো বাল্বোফাইলাম লেচিঅ'চিলাম ফুলি আছে, একদম এলিয়েন নিচিনা দেখিছে। এইটো ৰংটোৱে এনেকুৱা মৰহি যোৱা নিচিনা ৰংটো, আচলতে সিহঁতৰ ৰংটোৱে এনেকুৱা। আৰু এইটো আকৌ দেখিবলৈ লিজাৰ্ড নিচিনা, লিজাৰ্ড দীঘলকে নেজ আছে, চাওকচোন মুখ এখনৰ নিচিনা, জিভা উলিয়াই থকা নিচিনা। কেনেকুৱা অৰ্কিডবোৰ সঁচাকে দেই। কিছুমান অৰ্কিড চাওক মানে অৰ্কিড বিলাক সাধাৰণতে ওপৰমুৱা কৰি ফুলে, এইজোপা অৰ্কিড আকৌ তলমুৱা কৰিহে ফুলে, এনেকে ফুলে। ইউৰিয়া কেৰিনেভা বুলি কোৱা হয়। এইজোপা ঢেকীয়া বাৰ্ডনেছ ফাৰ্ণজোপা, ঢেকীয়া বহুত ডাঙৰ হৈছে, চব বহুত ওখ ডাঙৰ হয়, মানুহতকেও ডাঙৰ হয় এজোপা ঢেকীয়া। পাতবোৰ বহুত ডাঠ, অলপ কলপাতৰ নিচিনা দেখিবলৈ, প্লাষ্টিকৰ দৰে। কিমান ধুনীয়া ৰংটো চাওক না, ভালকে যদি চাই মাজৰ পাহিটো এইটো নিউ বৰ্ণ পপি নিচিনা চাওক দেখিবলৈ। এইজোপা কেট্ৰিলিয়া, এজোপা ভেণ্ডা হয়। আৰু আমাৰ কপৌজোপা, এজোপা কপৌ ফুল। আৰু আমি সদায় চাই থাকো যদি আমাৰ আমনিয়ে নালাগে মানে, আপোনালোকেতো সদায়ে পাই থাকে। কিমান মানুহ আহে, কিমানক দেখুৱাব লাগে। এতিয়া অৰ্কিড ইমান খিনিয়ে। আৰু এটা ঢেকীয়া প্ৰজাতি দেখুৱাব লৈছো, সেইজোপা যে দেখিছে, সেইজোপা হৈছে কব্ৰা ফাৰ্ণ। এইজোপাও এজোপা ঢেকীয়া হয়, সাপৰ নিচিনা মানে, বেকা বেকি নিচিনা, সেইটো কাৰণে কব্ৰা ফাৰ্ণ বুলি কোৱা হয় সেইজোপা। এইবোৰ চব ঢেকীয়াৰে বিভিন্ন প্ৰজাতি। আগলে আমাৰ ঢেকীয়াৰে ঘৰ এটাও আছে, তাতে ঢেকীয়াবোৰ সংৰক্ষণ কৰি থোৱা হৈছে। হয় নেকি? নমস্কাৰ, মোৰ নামটো মণিকা বৰা, মই স্থানীয় হওঁ। আৰু মই অৰ্কিড উদ্যানত কৰি থকা আজি প্ৰায় 7 বছৰ 8 বছৰে হ'ল। আৰু এখন আচলতে অৰ্কিড উদ্যানখন 2015 চনৰ 14 অক্টোবৰ তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল, মানে আৰু আৰম্ভণি কৰা হৈছিল। এনেকেই চলি আছে, ভাল হৈছে আগতকে, পৰ্যটকো বাঢ়িছে, বিভিন্ন দেশৰ বিভিন্ন পৰ্যটকসমূহ আহিছে। এই মুহূৰ্তত যিহেতু ফুলবোৰ আৰম্ভ হৈছে ফুলিবলৈ, কিছুমান কলিয়াইও আছে, তো ভাল লাগিছে। আপোনালোককো লগ পাই ভাল লাগিল। আমি শিকিহে আছো মানে অৰ্কিডৰ ওপৰতে। আৰু যিহেতু মোৰ বিশেষকে বেকগ্ৰাউণ্ডটো আৰ্টছ হয়, এইটো মানে আমাৰ ট্ৰেইনিং হয়, আৰু অকনমান চাবলগীয়া হয় আৰু কিতাপ পত্ৰবোৰ, শিকিহে আছো খালি, সেইটো কাৰণে বহুত বাকী আছে আৰু শিকিবলে। বেকগ্ৰাউণ্ডটো সম্পূৰ্ণ বেলেগ হয়, সম্পূৰ্ণ বেলেগ হয়, কাৰণ এইটো এটা চায়েন্স হলে ভাল হয় এনেকুৱা ক্ষেত্ৰত, বটনিকেলৰ মানুহখিনিৰ ভাল হয় এইবিলাকত। আমি এতিয়া অৰ্কিড খিনি চালো, ইয়াত থকা যিমানখিনি প্ৰজাতিৰ অৰ্কিড আছে প্ৰায়খিনি আমি চালো। এতিয়া আমি আগুৱাই গৈ থাকিম, মিউজিয়ামো আছে ইয়াত, মিউজিয়াম চাম, বাকী খিনিও চাম ইয়াত, বাঁহ বেত যিখিনি আছে। তেনেহলে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে, তেনেহলে ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহলে আজিলৈ আহো, বাই বাই।